মহা অম্বুবাচীৰ মহা আয়োজন কামাখ্যা ধামত। 22 জুনৰ দিনৰ 2:56 27 ছেকেণ্ডত অম্বুবাচীৰ মহাপ্ৰবৃত্তি। 26 তাৰিখে পুৱা 3 বজাত নিবৃত্তি। অম্বুবাচীলৈ মাজত মাত্ৰ 2টা দিন। 22 জুনৰ পৰা আৰম্ভ হ'ব মহা অম্বুবাচীৰ মহাযোগ আৰু নীলাচলৰ বুকুত মা কামাখ্যাৰ ধামত ইতিমধ্যে দেশ বিদেশৰ ভক্তই আহি ভিৰ কৰা পৰিলক্ষিত হোৱা দেখা গৈছে। অম্বুবাচীৰ প্ৰাক্ষণত নীলাচললৈ আগমন ঘটিছে দেশ বিদেশৰ সাধু সন্যাসীৰ। কোনো যদি আহিছে উত্তৰ প্ৰদেশৰ পৰা, কোনোবা আকৌ আহিছে দাৰ্জিলিঙৰ পৰা। দার্জিলিং से आए 48 বছর ধরে মার এখানে আমি যোগ সাধন করি। যোগ সাধন করলেই সাধু হওয়া যায়। সাধু খালি হইলে তো হবে না, পোশাক পরা মালা পরা আচার বিচার করেই পরে সাধু হইতে লাগে। প্রতি বছরে আমি আসি মা কামাখ্যার এই জায়গায় মনের বাসনাকে পূর্ণ করার জন্য বা বিশ্বকে মঙ্গল রাখার জন্যে। মা যেন সবাইকে ভালো রাখে, মঙ্গল করুক, এইটাই আমার কামনা। হাতত হৰিণাৰ শিং লৈ ভক্তক আশীৰ্বাদ দিছে বাবাই। অম্বুবাচীৰ আয়োজনত সন্তুষ্ট হৈ ৰাজ্যৰ মুখ্যমন্ত্ৰীক ধন্যবাদ জনালে এইজন কাশীৰ বাবাই। यहाँ का प्रशासन जो है बहुत सुंदर रखा। यहाँ का जो मुख्यमंत्री है वो भी अच्छा करके रखा। जैसा कोई यहाँ झगड़ा या कोई यहाँ हमेशा शांति रहे, जैसा कोई अशांति नहीं हो, इसीलिए मुख्यमंत्री ऐसा चाप दे के यहाँ रखा। हाँ, जो पुलिस वाला भी यहाँ ठीक है, फौजी वाला भी ठीक है। हर साल जब तक हम जिए तब तक कामाख्या मेला ऐसा ही हो, जैसा यहाँ का मुख्यमंत्री जो बना के रखा उससे अच्छा और डेवलप हो। নিয়াৰিকৈ যাতে অম্বুবাচীৰ মহাযোগ আয়োজন কৰিব পাৰে তাৰ বাবে মন্দিৰ কৰ্তৃপক্ষ আৰু প্ৰশাসনে জাৰি কৰিছে বিশেষ নিৰ্দেশনা। ভক্তৰ সুবিধাৰ্থে থাকিব 400 স্কাউট গাইড, দেৱালয়ৰ নিজা 120 জন স্থায়ী সুৰক্ষা কৰ্মী, থাকিব 150 জন স্বেচ্ছাসেৱক, 250 জন অস্থায়ী সুৰক্ষা কৰ্মী আৰু পুলিচ প্ৰশাসন আৰু লগতে থাকিব 500 CCTV। আমাৰ মন্দিৰ কৰ্তৃপক্ষৰ পৰা কিছু ব্যৱস্থা আমি যাত্ৰীসকলৰ কাৰণে লৈছোঁ, মানে CC কেমেৰাৰ পৰা আদি কৰি সুৰক্ষা কৰ্মী। এইবেলি মেলাৰ কোনো অম্বুবাচী মেলাৰ যিটো পৰিৱেশ, সেই পৰিৱেশটো গুচাই শান্তিপ্ৰিয়ভাৱে আমি এই মহাযুগৰ পৰিৱেশটো আগন্তুক দিনলৈকে চলাই নিব পাৰোঁ। 26 জুন অৰ্থাৎ বৃহস্পতিবাৰে পুৱাই দুৱাৰ মুকলি হ'ব মা কামাখ্যা ধামত। সৰ্বসাধাৰণৰ বাবে থাকিব বিশেষ সুবিধা। VIP VVIPৰ নাথাকিব বিশেষ সুবিধা। এই কথা উল্লেখ কৰিলে মহানগৰ আৰক্ষী আয়ুক্ত পাৰ্থ সাৰথী মহন্তই। ভক্তসকল পুৱা 5 বজাৰ পৰা সন্ধিয়া 6 বজালৈহে আহিব পাৰিব। কোনো ধৰণৰ প্ৰচেছন এলাউ নহয় আৰু আমি কোনো ধৰণৰ VIP দৰ্শন ইয়াত নাথাকে আৰু কোনো ধৰণৰ ফেৰী কাৰ ইয়াত নাথাকে। হুলস্থুলীয়া পৰিৱেশ সৃষ্টি কৰিবলৈ আমি এইবাৰ নিদিম। গতিকে আমি কোনো ধৰণৰ প্ৰচেছন বা কোনো ধৰণৰ হুলস্থুল কৰা যে কিছুমান ডাঙৰ ডাঙৰ গ্ৰুপ আহে মানুহৰ হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি কৰে, যি আচলতে গলৈ কোৱাৰ দৰে আমাৰ কামাখ্যাৰ যি সাধনা, কামাখ্যাৰ যি আমাৰ ভক্তি তাৰ পৰিপন্থী। গতিকে ইয়াত ভক্তসকলৰ যাতে যিসকল ইয়াৰ ভক্ত আছে, ইয়াৰ যি আমাৰ পৰম্পৰা আছে, যি ৰীতি নীতি আছে, সেই ৰীতি নীতি পৰম্পৰা সকলো যাতে কোনো ধৰণৰ বাধা নোহোৱাকৈ এই গোটেই কামখিনি কৰিব পৰা যায়, তাৰ কাৰণে আমি মন্দিৰ আৰু আমি প্ৰশাসন সকলো লগ লাগি কাম কৰিম। এনেদৰে এতিয়া উদুলি মুদুলি নীলাচলৰ বুকু। অম্বুবাচী মেলাত যাতে কোনো ধৰণৰ হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি নহয় তাৰ প্ৰতিও লক্ষ্য ৰাখিব প্ৰশাসনে। ভিডিঅ' জাৰ্নেলিষ্ট ৰূপেনৰ সহযোগত নিৰঞ্জন শইকীয়াৰ ৰিপৰ্ট MB নিউজ।
বি নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।